আচ্ছা আমি এতিয়া যেহেতু গম পাইছোঁ যেহেতুৱে গতিকে আমি টাই আহোম জনগোষ্ঠীটোৱে টাই আহোম জনগোষ্ঠীয় মানুহ আমাৰ এতিয়া শংকৰী সংঘটো আছে বাৰে বাৰে কোৱা হৈছে আমি কোনো দিনাই আজি তাৰিখলৈকে আমি তেখেতৰ অসন্মান কৰা নাই তেখেতৰ যি চিন্তাধাৰা তেখেতৰ যি সাংস্কৃতিক মানৰ যি মানে চিন্তাধাৰা অসমখনক তেখেতে পৰিচালিত কৰিছিলে তেখেতক আমি অত্যন্ত বাৰম্বাৰ আমি সন্মান কৰি আছোঁ আজি তাৰিখলৈকে কিন্তু এটাই কথা হৈছে আমাৰ চুকাফাকো তেনেদৰে আমি পিতৃপুৰুষ চুকাফাই যে যি অসমৰ যি জাতি জনগোষ্ঠীক ইউনিটি কৰি আমাৰ কামখিনি চলালে সেইকাৰণে আমি কোনোদিনে অৱজ্ঞা কৰিব নোৱাৰে কিন্তু এতিয়া কথা হৈছে যে ইয়াত আমি এটা অনুধাৱন কৰিব বিচাৰিছোঁ আৰু বিশ্লেষণ মানে কৰি বহুখিনি চিন্তাধাৰা বিচাৰিছোঁ যে যতটো সম্ভৱ ইয়াত তৃতীয় পক্ষ হয়তো সোমাই আছে গতিকে এতিয়ালৈকে আমি সেইখিনি তৃতীয় পক্ষক আমি বিচাৰ কৰি আছোঁ হয়তো পুৰা নাই এতিয়ালৈকে আজি তাৰিখলৈকে কিন্তু নহ'লে হয়তো আমাৰ নিজৰ টাই আহোম জনগোষ্ঠীৰ মানুহ এজন তাত আমাৰ শংকৰী সংঘত আছে নো ডাউট থাকক কাৰণ তেওঁ সেই অনুষ্ঠানটো ভাল পাইছে তালৈ যাওক আমাক ক'বলগীয়া একো নাই আজি তাৰিখত কিন্তু যোৱাৰ পিছতো তাতে আকৌ এই এনেধৰণৰ যে এটা প্ৰক্ৰিয়া হ'বলগীয়া হৈছে য'ৰ তাত বিষয় এটা সোমাই থাকিব লাগিব কাৰণ কিয় কাৰণে হ'ল আজি অতদিন থাকিব পাৰিলে আৰু ৰাতি অতদিন আজি জানে যে শংকৰদেৱ সংঘৰ এদিনীয়া নহয় আজি হৈ যোৱাৰ পাছত তেনে এটা অনুষ্ঠানত আজি তাৰিখত আকৌ তো তেনে সংগঠকসকলৰ যি আমাৰ শংকৰদেৱ সংঘত কিন্তু অৱদান থকা আকৌ তেনে এটা জনগোষ্ঠীক বা তেনে এজন মানে ব্যক্তিক বা এটা মানে পৰম্পৰা ওপৰত আঘাত দিবলৈ জৰুৰ এটা ইয়াত বিষয়ে থাকিব লাগিব আমি বিচাৰিছোঁ যিহেতুকে টাই আহোম জনগোষ্ঠীক যেহেতুকে আমাৰ একদম পৰম্পৰা যিটো আঘাত এই আঘাতটো কিন্তু আমি সম্পূৰ্ণ সহ্য কৰিব নোৱাৰোঁ কিন্তু তথাপিতো অজস্ৰ জাতিৰ আৰু ঐক্য দুয়োপক্ষ ধৰক আমাৰ যুৱ বন্ধুসকল আৰু আমাৰ শংকৰী সংঘৰ যি মানে ব্যৱস্থা দুয়োপক্ষই যাতে মোকামিলা হয় সেইটো আমি আশা কৰিছোঁ আৰু ফালুঙু আসাম হিচাপে আমি আশা কৰিছোঁ Stay informed, stay ahead. News NE 365